মীনপালক বন্ধুসকল, আজি মই তিনিটা ঔষধৰ বিষয়ে আলোচনা কৰিম চমুকৈ। এটা হৈছে পাৱাৰ মিন, আনটো অক্সিজেন আৰু চিলটক্স। আপোনালোকে মিনাৰেল ছাপ্লিমেণ্টৰ কাৰণে পাৱাৰ মিন ব্যৱহাৰ কৰিব পাৰে। প্ৰতি বিঘা 2 পৰা 3 কেজি পাৱাৰ মিন পুখুৰীৰ পানীৰ সৈতে মিহলাই আপোনালোকে ৰ'দ দি থকাৰ সময়ত ব্যৱহাৰ কৰিব পাৰে। এনেকৈ ব্যৱহাৰ কৰিলে মাছে প্ৰয়োজনীয় মিনাৰেল পাৱাৰ মিনৰ পৰা গ্ৰহণ কৰিব পাৰিব। লগতে পাৱাৰ মিন ব্যৱহাৰ কৰাৰ পিছত প্ৰাকৃতিক খাদ্য প্লাংটনৰো সৃষ্টি হয়। যথেষ্ট ভাল ফলাফল পাব আপোনালোকে। পাৱাৰ মিনৰ পেকেটটো 20 কেজিৰ পেকেট আহে আৰু এই গোটেই পেকেটটো আপোনালোকে এবাৰতেই ব্যৱহাৰ কৰিব বিচাৰিলে 6 পৰা 7 বিঘা পুখুৰীত দিব পাৰে। আৰু যিসকলৰ সৰু পুখুৰী থাকে তেওঁলোকে পুখুৰীটোৰ মাটিকালি বা পানীকালিৰ হিচাপত তেওঁলোকে কমকৈ ব্যৱহাৰ কৰিব পাৰিব। এইবাৰ আহিছোঁ অক্সিজেন টেবলেটৰ আলোচনালৈ। মীনপালক বন্ধুসকল, আপোনালোকৰ পুখুৰীত নিশ্চয় কেতিয়াবা আপোনালোকে দেখিছে যে পুখুৰীৰ মাছবোৰ পুখুৰীৰ ওপৰৰ ভাগত আহি ঘূৰি ফুৰিছে বা কমাই ফুৰিছে। এনে হ'লে আপোনালোকে নিশ্চিত হ'ব লাগিব যে পুখুৰীত অক্সিজেনৰ পৰিমাণ কমি গৈছে। অক্সিজেনৰ পৰিমাণ যেতিয়াই কমি যাব, পুখুৰীত পানীভাগত থকা মাছসমূহ পুখুৰীৰ ওপৰৰ ভাগত আহি ঘূৰি ফুৰিব। ভিন্ন কাৰণত অক্সিজেনৰ নাটনি হ'ব পাৰে। যদিহে ডাৱৰীয়া বতৰ হৈ থাকে, তাৰোপৰি পানীত যদি এমনিয়াৰ দৰে বিষাক্ত গেছৰ পৰিমাণ বাঢ়ি যায় বা হাইড্ৰজেন ছালফাইড নাইট্ৰেট গেছৰ পৰিমাণ বাঢ়ি যায়, তেতিয়া স্বাভাৱিকভাৱেই পুখুৰীৰ পানীৰ ভাগত থকা অক্সিজেনৰ নাটনি হ'ব। বা যদিহে আপোনালোকে অতিৰিক্ত খানা ব্যৱহাৰ কৰিছে বা জোখতকৈ বেছি দানা দিছে, মাছে ভক্ষণ কৰিব পৰা নাই, সেই দানাসমূহ পচি গৈও অক্সিজেনৰ নাটনি হ'ব পাৰে। আপোনালোকে অক্সিজেনৰ টেবলেট বিঘা প্ৰতি 6টাৰ পৰা 8টা পৰ্যন্ত ব্যৱহাৰ কৰিব পাৰে। আৰু এই টেবলেট ব্যৱহাৰ কৰাৰ পিছৰ পৰা আপোনালোকৰ পুখুৰীত অক্সিজেনৰ পৰিমাণ বাঢ়ি যাব। যদিহে আপোনালোকে এনেকুৱা সমস্যাত প্ৰায়ভাগ দেখি আছে যে আপোনাৰ পুখুৰীত অক্সিজেনৰ নাটনি হৈ আছে বা মাছসমূহে প্ৰায় দিনৰ ভাগত বা ৰাতিৰ ভাগতো এনেকৈ ঘূৰি ফুৰে, তেতিয়া তৎকালীনভাৱে সমস্যাটো সমাধান কৰিবৰ কাৰণে আপোনালোকে অক্সিজেনৰ টেবলেট ব্যৱহাৰ কৰিব পাৰিব। এইবাৰ আহিছোঁ চিলটক্সৰ আলোচনালৈ। চিলটক্স হৈছে জিঅ'লাইট বেছ টক্সিন বাইণ্ডাৰ। মীনপালক বন্ধুসকল, চিলটক্সৰ পেকেটটো 20 কেজিৰ আহে আৰু আপোনালোকে একেবাৰতে ব্যৱহাৰ কৰিম বুলি ভাবিলে 6 পৰা 7 বিঘা পুখুৰীত ব্যৱহাৰ কৰিব পাৰে। চিলটক্সে অতি সোনকালে বা তৎকালীনভাৱে যিসমূহ বিষাক্ত পদাৰ্থ থাকিব বা বিষাক্ত গেছ থাকিব, এইসমূহ শোষণ কৰে। লগতে মাছৰ যিটো বৃদ্ধি হ'ব লাগে বা মাছৰ যিটো স্বাস্থ্যৰ বিকাশ ঘটিব লাগে, এনে ক্ষেত্ৰত চিলটক্সে যথেষ্টভাৱে সহায় কৰে। আৰু যিটো মাছৰ ভাগৰ লাগে বা মাছৰ যিটো ষ্ট্ৰেছ বুলি কোৱা হয়, এইটো কম কৰাত যথেষ্টভাৱে সহায় কৰে। আৰু যিসমূহ বিষাক্ত পদাৰ্থ থাকে বা যিসমূহ মাছৰ কাৰণে বিষাক্ত ৰাসায়নিক দ্ৰব্য, এইসমূহ তৎকালীনভাৱেই চিলটক্সে নিৰ্মূল কৰিব পাৰে। লগতে পুখুৰীৰ এটা সুস্থ বাতাবৰণ বৰ্তাই ৰাখে, যাতে আপোনালোকে ভাল বিকাশ পাব পাৰে বা আপোনালোকে মীন পালন কৰি লাভান্বিত হ'ব পাৰে। তাৰ কাৰণে যিসমূহ প্ৰয়োজনীয় উপাদান বা পুখুৰীটোৰ প্ৰডাক্টিভিটি বাঢ়িবৰ কাৰণে এই গোটেইখিনি আপোনালোকে চিলটক্সত পাব। প্ৰয়োজনীয় ঔষধৰ বাবে আপোনালোকে আমাৰ সৈতে যোগাযোগ কৰিব পাৰে। আজিলৈ এৰিছোঁ, পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে। ধন্যবাদ।